গুড মৰ্ণিং ষ্টুডেণ্টছ। যোৱাকালি আমি দুটা খুব গুৰুত্বপূৰ্ণ কথা পঢ়িছিলোঁ, পৰীক্ষাৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ, সম্পদ সংৰক্ষণ আৰু ইয়াৰ প্ৰয়োজনীয়তা। সম্পদ সংৰক্ষণ বুলি ক'লে আমি কি বুজি পাওঁ? কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য আৰু ধাৰণাকে সম্পদ সংৰক্ষণ বুলি কোৱা হয়। আৰু সম্পদ সংৰক্ষণৰ ধাৰণাটো এইটো কাৰণে গুৰুত্বপূৰ্ণ কিয়নো সম্পদ যদি সংৰক্ষণ কৰা নহয়, নৱীকৰণযোগ্য সম্পদেই হওক বা অনৱীকৰণযোগ্য সম্পদেই হওক, যদি আমি সম্পদক সংৰক্ষণ নকৰোঁ তেনেহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মই সেই সম্পদবিলাকৰ পৰা কোনো লাভ ল'ব নোৱাৰিব। মানৱ জাতিৰ কল্যাণৰ কাৰণে আৰু মানৱ সভ্যতা বৰ্তি থাকিবলৈ সম্পদ সংৰক্ষণৰ খুব বেছি প্ৰয়োজনীয়তা আছে। এতিয়া আমি পেজ নম্বৰ 11লৈ গুচি যাম। লাষ্ট পেৰেগ্ৰাফ। আন্তৰ্জাতিক পৰ্যায়ত সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে। এইবিলাক কি আমি জানি ল'ব লাগিব। সমগ্ৰ বিশ্বজুৰি দেখা দিয়া দ্ৰুত জনসংখ্যা বৃদ্ধি আৰু প্ৰাকৃতিক পৰিৱেশৰ সমস্যা তথা বহু প্ৰাকৃতিক সম্পদ নিঃশেষ হ'বলৈ ধৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বিশ্বতে বিভিন্ন পৰ্যায়ত পৰিৱেশ সুৰক্ষা আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা, যাক আমি চমুকৈ IUCN বুলি কওঁ, এইটো হৈছে এটা উল্লেখযোগ্য সংগঠন। এই সংগঠনটো 1948 চনত জুলিয়ান হাক্সেলৰ প্ৰচেষ্টাত ফ্ৰান্সত প্ৰতিষ্ঠা কৰা হৈছিলে। ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰ, ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰ, দেট ইজ IUCN, আৰু অসমীয়াত আমি কৈছোঁ আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা। জুলিয়ান হাক্সেলৰ প্ৰচেষ্টাত ফ্ৰান্সত 1948 চনত IUCN প্ৰতিষ্ঠিত হৈছিল। এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা। IUCNৰ নেতৃত্বত WWF ফৰ নেচাৰ, দেট ইজ ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ স্থাপিত হৈছে। ভাৰতবৰ্ষত এনে কাৰ্যৰ বাবে চৰকাৰীভাৱে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন নামেৰে এটি মন্ত্ৰালয় গঠন কৰা হৈছে, দেট ইজ মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ। এনে চৰকাৰী সংস্থাই প্ৰাকৃতিক সম্পদ সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষা সম্পৰ্কীয় আইনো প্ৰণয়ন কৰে। আমি পাইছোঁ যে ৰাষ্ট্ৰসংঘে কি কৰিছে, সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। তাৰে এটা হৈছে যে আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা গঠন কৰা হৈছে 1948 চনত, যাৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা। আৰু ভাৰতবৰ্ষত এনে এটা কাৰ্যৰ কাৰণে কি কৰা হৈছে, চৰকাৰীভাৱে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন নামেৰে এটি মন্ত্ৰালয় গঠন কৰা হৈছে, যিয়ে কি কৰে, প্ৰাকৃতিক সম্পদ সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষা সম্পৰ্কীয় আইন প্ৰণয়ন কৰে। তাৰপিছত আমি নেক্সট আহিলে যে আমি সম্পদ সংৰক্ষণৰ আঁচনিবিলাক কি, কেনেকৈ আমি সম্পদ সংৰক্ষণ কৰিব পাৰোঁ, কি কি পদ্ধতিৰে আমি সম্পদ সংৰক্ষণ কৰিব পাৰোঁ। ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফ্ৰম এক্সামিনেশ্যন পইণ্ট অফ ভিউ। প্ৰথম পইণ্টটো হ'ল নম্বৰ 1, বিকল্প সম্পদৰ সন্ধান।
সো সম্পদ সংৰক্ষণৰ প্ৰথম পদ্ধতিটো হ'ল বিকল্প সম্পদৰ সন্ধান। সো কোনো এটা সম্পদৰ উৎপাদন চলি থকাৰ সময়ত বিকল্প সম্পদৰ সম্ভাৱনা উদ্ঘাটনৰ বাবে প্ৰয়োজনীয় গৱেষণা চলাই থাকিব লাগে। উদাহৰণস্বৰূপে কপাহী সূতাৰ পৰিৱৰ্তে কৃত্ৰিমা কয়লা খনিজ তেলৰ ব্যৱহাৰ কম কৰিবলৈ সৌৰশক্তি বতাহ শক্তি জলবিদ্যুৎ শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগে। অলৰেডি আমি পাইছোঁ যে আমি জানো যে পেট্ৰল ডিজেল শেষ হ'বলৈ হৈছে, হয়নে? আমাৰ যিটো ষ্টক আছিলে পেট্ৰল ডিজেলৰ গোটেই বিশ্বত শেষ হ'বলৈ হৈছে। আৰু এতিয়া বিশ্বৰ বিভিন্ন ডাঙৰ কোম্পানীবিলাকে গাড়ী নিৰ্মাতাবিলাকে কি কৰিছে, পেট্ৰল ডিজেলৰ চালিত কাৰৰ এটা বিকল্প সন্ধান কৰিবলৈ আৰম্ভ কৰিছে। অলৰেডি কিছুমান কোম্পানী অলৰেডি ইলেক্ট্ৰিক কাৰ, যিটোক আমি কওঁ ইলেক্ট্ৰিক কাৰ উৎপাদন কৰি বজাৰত আনিব লৈছে। ভাৰততো এইবাৰ বাজেটত বিভিন্ন কোম্পানীবিলাকক উৎসাহ দিবলৈ যে ইলেক্ট্ৰিচিটি কাৰ নিৰ্মাণ কৰিব লাগে, সেইটো কাৰণে কৰৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সকাহ দিয়া হৈছে। ডেট ইজ এইটোকে আমি কৈছোঁ বিকল্প সম্পদৰ সন্ধান। আমি জানিছোঁ যে আমি বেছিদিন আৰু পেট্ৰল ডিজেলৰ গাড়ী চলাবলৈ আমাৰ পেট্ৰল ডিজেল আৰু বেছিদিন আমাৰ প্ৰকৃতিৰ বুকুত নাই। চ' তাৰে এটা বিকল্প আমি বিচাৰিছোঁ কি পেট্ৰল ডিজেলৰ চালিত গাড়ীৰ পৰিৱৰ্তে আমি ইলেক্ট্ৰিক কাৰ আমি কি কৰিছোঁ এটা বিকল্প হিচাপে আমি অনুসন্ধান কৰিছোঁ। নম্বৰ 1। নম্বৰ 2 হ'ল পুনৰাৱৰ্তন। চ' সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ কম কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰ ব্যৱহাৰ কৰা প্ৰক্ৰিয়াটোকে আমি পুনৰাৱৰ্তন বুলি কৈছোঁ। উদাহৰণস্বৰূপে পুৰণি পলিথিন বেগ প্লাষ্টিক বটল কাগজ লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে সংশ্লিষ্ট সম্পদৰ কেঁচা সামগ্ৰী কিছু পৰিমাণে হ'লেও সংৰক্ষণ কৰিব পাৰি। নম্বৰ নেক্সট আহিলে অভিযোজন বা নৱপ্ৰচলন ইন'ভেশ্যন। ইয়াক এটা সৰু এক্সাম্পল দি আমি বুজাই দিব পাৰোঁ যে আমি জানো যে আজিকালি জনসংখ্যা বৃদ্ধিৰ ফলত কি হৈছে, কৃষিৰ উৎপাদন বৃদ্ধি কৰিব লগা হৈছে। কৃষিৰ উৎপাদন বৃদ্ধি কৰিবলৈ কৃষকসকলে কি কৰিব লগা হৈছে, মাটিত অত্যাধিক পৰিমাণে ৰাসায়নিক সাৰ বা ৰাসায়নিক কীটনাশক আদি প্ৰয়োগ কৰিব লগা হৈছে, যিটোৱে মাটিৰ ওপৰত এটা বিৰূপ প্ৰভাৱ পেলাইছে বা ঋণাত্মক প্ৰভাৱ পেলাইছে। চ' আমি কি কৰিব পাৰোঁ, সেই মাটিৰ ভাৰসাম্যতা ৰক্ষা কৰিবলৈ বা মাটিৰ ওপৰত যাতে এইফালে উৎপাদন বৃদ্ধি কৰিবলৈ যাওঁতে যাতে মাটি প্ৰদূষিত নহয় বা আমাৰ স্বাস্থ্যৰো কোনো ক্ষতি নহয়, কিয়নো আমি জানো যে এই ৰাসায়নিক সাৰ বা ৰাসায়নিক কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰাৰ ফলত কি হৈছে, মাটিটো প্ৰদূষিত হৈছে, লগতে মানুহৰো স্বাস্থ্য ক্ষতি কৰিছে। চ' আমি কি কৰিব পাৰোঁ, ৰাসায়নিক সাৰ বা ৰাসায়নিক কীটনাশকৰ পৰিৱৰ্তে আমি জৈৱ সাৰ, ফৰ এক্সাম্পল গৰুৰ গোবৰ, আৰু কি কৰিব পাৰোঁ, জৈৱ কীটনাশক, ফৰ এক্সাম্পল নিমপাত আমি ব্যৱহাৰ কৰিব পাৰোঁ। ডেট ইজ কল্ড ইন'ভেশ্যন। এইবিলাকক আমি কি বুলি কৈছোঁ, ইন'ভেশ্যন বা নৱপ্ৰচলন বুলি কৈছোঁ। এনেকৈ আমি কি কৰিব পাৰোঁ, আমি পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰিবলৈ এনেকুৱাবিলাক পদ্ধতিয়ে যথেষ্ট আমাক সহায় কৰিব। নেক্সট আহিলে বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস। এতিয়া ইয়াৰো এটা সৰু আমি উদাহৰণ দিব পাৰোঁ। গছ কাটি কাঠৰ সামগ্ৰী তৈয়াৰ কৰোঁতে সমান্তৰালভাৱে পেলনীয়া কাঠেৰে প্ৰস্তুত কৰিব পৰা আন লঘু বা কুটিৰ উদ্যোগৰ ব্যৱস্থা কৰিলে প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ কম হ'ব। চ' আমি গছ কাটি কাঠৰ সামগ্ৰী বনাওঁতে সমান্তৰালভাৱে কাঠৰ গুৰি ওলায়। চ' সেইবিলাক দি যদি আমি বেলেগ কোনো কুটিৰ শিল্পত আমি ব্যৱহাৰ কৰিব পাৰোঁ, তেনেহ'লে কি হয়, প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ কমিব। নেক্সট আহিলে নম্বৰ 5, জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ। চ' সম্পদৰ উৎপাদন আৰু ব্যৱহাৰ কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ অতি প্ৰয়োজন। সম্পদৰ অযথা অপচয় ৰোধৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰিব লাগে। নম্বৰ নেক্সট আহিলে সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ। সম্পদৰ সংৰক্ষণ কাৰ্যকৰীকৰণৰ বাবে সংৰক্ষণ সম্পৰ্কীয় আইনৰ ব্যৱস্থা কটকটীয়া আৰু সুনিশ্চিত হ'ব লাগে।
আৰু সঠিকভাৱে ৰূপায়ণ হ'ব লাগে। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ভাৰতৰ ক্ষেত্ৰত এই কথাটো খুব বেছি ইম্পৰ্টেণ্ট, কিয়নো আমি আইন মানিবলৈ অলপ বেয়া পাওঁ। বহুত ক্ষেত্ৰত আমি আইন মানি চলিব আমি বেয়া পাওঁ। নেক্সট আহিলে সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন। সম্পদ ব্যৱহাৰৰ ভৱিষ্যত পৰিকল্পনাৰ বাবে কোনো সম্পদৰ সঞ্চিত পৰিমাণ সম্পৰ্কে সঠিকভাৱে মূল্যায়ন কৰিব লাগে। ইয়াৰ জৰিয়তে অপ্ৰয়োজনীয় ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিব পাৰি আৰু বিকল্প সম্পদৰ সন্ধানতো গুৰুত্ব বৃদ্ধি কৰিব পাৰি। নেক্সটৰটো আহিলে সম্পদসমূহৰ ভৱিষ্যত প্ৰয়োজন নিৰ্ধাৰণ। সম্পদ এটাৰ বৰ্তমানৰ ব্যৱহাৰৰ মান আৰু জনসংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতৰ প্ৰয়োজনীয়তা নিৰ্ণয় কৰাটো অতি দৰকাৰ। ইয়াৰ দ্বাৰা সম্পদৰ অযথা ব্যৱহাৰ তথা অপচয় ৰোধ কৰিব পাৰি আৰু বিকল্প সম্পদ উদ্ঘাটনতো দ্ৰুততা আনিব পাৰি। চ' ইয়াৰে যিকোনো মেক্সিমাম 5টা পইণ্ট আমি মিনিমাম একচুৱেলি 5টা পইণ্ট আমি 5টা পইণ্ট আমি খুব ধুনীয়াকৈ আমি মনত থ'ব লাগে। তাৰ মাজত বিকল্প সম্পদৰ সন্ধান, নাম্বাৰ নেক্সট পুনৰাৱৰ্তন, নাম্বাৰ নেক্সট অভিযোজন বা নৱপ্ৰচলন, নাম্বাৰ নেক্সট বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস, নাম্বাৰ নেক্সট জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ, এইকেইটা আমি গুৰুত্বপূৰ্ণ পইণ্ট আমি মনত থ'ব লাগে। ছ' ফাৰ আমি এইটো টপিক আমি যিখিনি কথা আমি পঢ়িলোঁ যে আমি সম্পদ সংৰক্ষণ বুলি ক'লে আমি কি বুজি পাওঁ, যে কোনো ধৰণৰ বিনাশ বা অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য আৰু ধাৰণাকে সম্পদ সংৰক্ষণ বুলি কোৱা হয়। মই বাৰে বাৰে ৰিপিট কৰিছোঁ, কিয়নো ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফ্ৰম এক্সামিনেশ্যন পইণ্ট অফ ভিউ। আৰু সম্পদ সংৰক্ষণৰ বিভিন্ন পদ্ধতিবিলাক কি আছিলে? 1 নম্বৰ বিকল্প সম্পদৰ সন্ধান, 2 নম্বৰ পুনৰাৱৰ্তন, 3 নম্বৰ অভিযোজন বা নৱপ্ৰচলন, নেক্সট বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস, নাম্বাৰ নেক্সট জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ, নাম্বাৰ নেক্সট সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ, নাম্বাৰ নেক্সট সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন, আৰু নাম্বাৰ লাষ্ট সম্পদসমূহৰ ভৱিষ্যত প্ৰয়োজন নিৰ্ধাৰণ। ছ' ষ্টুডেণ্টছ, আমি এইটো চেপ্টাৰ শেষ কৰিলোঁ। ছ' নেক্সট ডে আমি ৰাইটিং ৱৰ্কছবিলাক কৰিম। ছ' থেংক ইউ ফৰ টুডে।